কোণটোক কি কোণ বুলি কয় পূৰক কোণ বুলি কয় হয়নে আৰু যদি দুটা কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় তেতিয়া তাক কোণ বুলি কোৱা হয় সম্পূৰক কোণ বুলি কোৱা হয় হয়নে নহয় আজি আমি কি কৰিম আমি কিছুমান কাৰ্যকলাপৰ সহায়ত আমি আজি আকৌ অলপ ৰেখা আৰু কোণৰ ওপৰত বহলভাৱে আলোচনা কৰিম ঠিক আছে সো বলাছো আমি কি কাৰ্যকলাপ কৰো চাও আমি কি কৰিম তোমালোকৰ সবৰ লগত পেপাৰ আছে হয়নে সো আমি কি কৰিম তোমালোকৰ কাগজ দেখিলাত কি কৰিব চোৱা লৰাজনে কাগজ দেখিলা কি কৰিছে হি কাগজ দেখিলা ভাঁজ লগাই দিছে হয়নে নহয় ফোল্ড কৰিছে সো কাগজ খিলা যেনেকৈ যেতিয়া তেওঁ ভাঁজ লগাইছে সো হে ভাঁজ এটা হৈ গল নে যোনটোত কাগজ টুকুৰা ভাঁজ কৰিলে সেই যেটো লাইনটো হল ন সেই লাইনটো কি কৰিলে সেই ৰেখাডাল স্কেলৰ সহায়ত তেওঁ অঙ্কন কৰিলে এই দেখিছানে ইয়াতে দুডাল আমি ৰেখা পালো এই ৰেখা দুডাল কি কৰিলে লৰাজনে স্কেলৰ সহায়ত অঙ্কন কৰি দিলে তোমালোকে ঘৰত এইটো কৰিবা এতিয়া বহুত ধুনিয়াকে গম পাই যাবা চোৱা ইয়াতে কি কৰিলে ৰেখা দুডাল অঙ্কন কৰি দিলে এতিয়া চোৱা এ বি আৰু চি ডি ৰেখা আছে এতিয়া কি কৰিছে এতিয়া আকৌ লৰাজনে আকৌ বেলেগ সাইডত বেলেগকে আৰু এবাৰ ভাঁজ লগাই দিছে সো এইবাৰি কি কৰিলে এনেকে ভাঁজ লগাই দিছে ঠিক আছে সো এতিয়া সো এনেকে যেতিয়া হি ভাঁজ লগাই দিছে তেতিয়া আৰু এটা লাইন পালো আমি হয়নে নহয় সেই লাইনডালত আমি কি কৰিলো আমি আৰু অঙ্কন কৰি দিলো সো এই লাইনডালো আমি পেন্সিলৰ সহায়ত আমি অঙ্কন কৰি দিয়া হয় এতিয়া চোৱা এতিয়া কি হল এই লাইনডালক ধৰিলো আমি এম আৰু এন নাম দিলো ঠিক আছে এতিয়া চোৱা এম এন এ কি কৰিছে এ বি আৰু চি ডি কি কৰিছে পি বিন্দু আৰু কিউ বিন্দুত কটাকটি কৰিছে হয়নে এইকাৰণে ধৰিলোৱা যে এইটো চোৱা এই ৰেখাডালে কি কৰিছে পি বিন্দুত কাটিছে আৰু এইডাল ৰেখাই কিউ বিন্দুত কাটিছে এম এন ৰেখাখণ্ডডালে হয়নে সো এইডাল হৈছে এডাল তিৰ্যক ৰেখা এম এন হৈছে এডাল তিৰ্যক ৰেখা এতিয়া চোৱা এনেকে বহুত ধৰণৰ তোমালোকে সদায় দেখি থাকা হয়তো মন নকৰিব পাৰা তোমালোকে আগতেও দেখিছা যে ৰাস্তাবিলাক এইবোৰ চোৱা চহৰৰ ৰাস্তাবোৰ নিশ্চয় দেখিছা বা গাঁৱতো আছে এনেকুৱা চোৱা এইটো ৰাস্তাৰে এইফালে এনেকুৱা এটা ৰাস্তা আছে এনেকুৱা এটা ৰাস্তা আছে এনেকে ৰাস্তা আছে যোনফালে ইচ্ছা তোমালোকে সোমালে গুচি যাব পাৰা হয়নে সো এই ৰাস্তাবিলাক কি হৈছে এই ৰাস্তাবিলাকো যদি আমি ধৰো যে এডাল এডাল যদি আমি ৰেখা বুলি ধৰো চোৱাচোন ইয়াতে দুডাল ৰেখা এই ৰেখাডালে কটাকটি কৰা নাই নে হয়নে নহয় এতিয়া চোৱা কি কৰিছে এই ৰেখাডালক ধৰিলোৱা যে এই ৰেখাডাল এ বি আৰু এইডাল চি ডি এই এ বি আৰু চি ডি কি কৰিছে এক্স আৰু ওয়াই দুটা বিন্দু দুটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে হয়নে নহয় এতিয়া চোৱা কি বিন্দুত কটাকটি কৰিছে ইয়াতে কি কৰিছে এই দুটা বিন্দুত কটাকটি কৰিছে ইয়াতো কি হয় কাৰণ যেহেতু এ বি আৰু চি ডি ৰেখাডালক এক্স ওয়াই ডালে কটাকটি কৰিছে সেই কাৰণে কি হয় এক্স ওয়াই ইয়াতে তিৰ্যক ৰেখা হয় ঠিক তেনেদৰে তোমালোকে ইয়াতে চোৱা তোমালোকে ডাঙৰ ডাঙৰ অট্টালিকা দেখিছা হয়নে নহয় চহৰতটো নিশ্চয় আহিছা তোমালোকে গুৱাহাটী মহানগৰীত চাবাচোন কিছুমান বহুত ডাঙৰ ডাঙৰ অট্টালিকা থাকে সেই অট্টালিকাবোৰটো এনেকুৱা ধৰণৰ গ্লাছৰ কি থাকে আইনা এনেকুৱা বেৰ টাইপ নাথাকে জানো ইয়াতে চোৱা ইয়াতে কি কৰিছে ইয়াতেও যদি এইকেইডাল আমি লাইন বুলি ধৰিলো আৰু এই লাইন সাপোজ ধৰিলো আমি এইকেইডাল এডাল এডাল ৰেখাখণ্ড আৰু এই ৰেখাখণ্ডডালে কি কৰিছে বিভিন্ন বিন্দু এইটো এটা বিন্দু এইটো এটা বিন্দু এইটো এটা বিন্দুত কটাকটি কৰিছে সো এনেকুৱা ধৰণৰ বহুত তোমালোকে উদাহৰণ পাবা যেটো আমি সদায় আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থাকে সো এই ৰেখাডালক কি বুলি কোৱা হয় তিৰ্যক ৰেখা বুলি কোৱা হয় তাৰ মানে আমি তিৰ্যক ৰেখা মানে কি বুজিলো একে সমতলত থকা দুই বা তাতোধিক ৰেখাখণ্ডক সুকীয়া বিন্দুত কটাকটি কৰা ৰেখাখণ্ডডালকে কি বুলি কোৱা হয় তিৰ্যক ৰেখা বুলি কোৱা হয়
বুজি পাইছানে? এটা তিৰ্যক ৰেখা গম পাইছা নহয় কেনেকে হয়? এতিয়া চোৱা আমি গম পালো যে তিৰ্যক ৰেখা কি হয়। আমি যেতিয়া আমি পেপাৰখন ফল্ড কৰিছিলো তেতিয়া আমি কি কৰিছিলো? আমি যেতিয়া ভাঁজ লগাই দিছিলো আমি দুডাল লাইন পাইছিলো, হয়নে? এই চোৱাচোন যেতিয়া আমি পেপাৰখন এনেকে ভাঁজ লগাই দিছিলো, এইটো এটা অংশ, এইটো এটা অংশ আৰু এইটো এটা অংশ পাইছিলো, হয়নে? সো ইয়াৰে এই অংশটো কি বুলি কোৱা হয়? এই অংশটোক কোৱা হয় অন্তৰ্ভাগ, আৰু এই বাহিৰৰ যি দুটা নীলা ৰঙৰ অংশ আছে সেই অংশ দুটাক কোৱা হয় বহিৰ্ভাগ। মনত থাকিব তোমালোকৰ? যোৱা এই ৰেখা দুডাল কৰিলো, এতিয়া চোৱাচোন এই ৰেখা দুডালৰ কি হয়? এ বি আৰু চি ডি যদি দুডাল ৰেখা খণ্ড হয়, ইয়াতে তিৰ্যক কোনডাল হ'ব? পি কিউ, হয়নে? গতিকে পি কিউ এ এ বি আৰু চি ডি কি কৰিছে? নিৰ্দিষ্ট বিন্দু দুটা কে আৰু এলত কটাকটি কৰিছে, হয়নে নহয়? ঠিক তেনেদৰে চোৱা তোমালোকে এই এ বি ৰেখা কি কৰিছে? এ বি ৰেখাডাল আৰু চি ডি ৰেখাডালক যিহেতু দুটা বিন্দুত কটাকটি কৰিছে, গতিকে পি কিউডাল কি হয়? পি কিউ হৈছে এডাল তিৰ্যক ৰেখা। ঠিক তেনেদৰে তোমালোকে এইটো ক্ষেত্ৰত চোৱা, এই ক্ষেত্ৰটোত কি হৈছে? এই ৰেখা খণ্ডডালে যেতিয়া এই ৰেখা খণ্ডডালক কটাকটি কৰিছে, তেতিয়া কি হৈছে? এটা কোণৰ উৎপন্ন হৈছে, হয়নে? এইফালেও এটা কোণৰ উৎপন্ন হৈছে, এইফালেও কোণ উৎপন্ন হৈছে, এইফালেও হৈছে। ইয়াতো যদি তোমালোকে চোৱা দেখিবা, ইয়াতো দেখিবা, ইয়াতো দেখিবা, ইয়াতো দেখিবা, চবতে কি হৈছে? কোণ উৎপন্ন হৈছে নাই? সো এইবোৰ যিবোৰ কোণ আছে তাৰ আগত তোমালোকে এই এমচিকিউটো চোৱা আৰু এমচিকিউটোৰ উত্তৰ আমাক ক্লিকাৰৰ সহায়ত পঠিয়াই দিবা। সো ইয়াতে দিছে যদি চিত্ৰত এ অ বি এডাল সৰল ৰেখা আৰু যদি বি অ ডি কোণটো প্লাস এ অ চি কোণটো 95 ডিগ্ৰী হয়, তেন্তে চি অ ডিৰ মান কিমান হ'ব সুধিছে। আমাক চাৰিটা অপচন দিছে, অপচন চাৰিটাৰ তোমালোকে যিটোৱে শুদ্ধ বুলি ভাবা সেইটো আমাক ক্লিকাৰৰ সহায়ত আমালে এনসাৰটো পঠিয়াই দিবা। সো তোমালোকৰ ওচৰত 40 সেকেন্ড আছে। তো তোমালোকৰ টাইম ষ্টাৰ্ট হৈ গ'ল। দিলানে সবে উত্তৰ? চবলা এতিয়া আমি আৰু আমাৰ পাঠলৈ আগবাঢ়ো। তাৰ আগত তোমালোকে এইটো আকৌ এটা এমচিকিউ আছে, সেইটো আকৌ তোমালোকে ক্লিকাৰৰ সহায়ত আমাক দিবা। তাৰ আগতে আমি চাওঁ এমচিকিউটো কি হয়। কৈছে যে এ বি আৰু চি ডি ৰেখা দুডালে পৰস্পৰক 0 বিন্দুত কটাকটি কৰিছে। যদি বি অ ডি 63 ডিগ্ৰী হয়, আমাক ওলাব দিছে বি অ চি কিমান হয়। সো তোমালোকে চোৱা, চাই পিনে তোমালোকে ক্যালকুলেশন কৰিবা, কৰি লৈ পিনে এইটো উত্তৰ আমালে পঠিয়াই দিবা। সো তোমালোকৰ ওচৰত 60 সেকেন্ড, তাৰ মানে 1 মিনিট সময় আছে। তোমালোকৰ টাইম ষ্টাৰ্ট হৈ গ'ল।
দিলা নহয় সবে উত্তৰ এতিয়া বলা আৰু আমি পাঠলৈ যাওঁ সো আমি কি গম পালো যে AB আৰু CD কি হয় PQ এডাল তিৰ্যক ৰেখা হয়নে আৰু কি কৰিছে এই PQ ৰেখাডালে যেতিয়া AB কটাকটি কৰিছে তেতিয়া কি কৰিছে ইয়াতে কোণৰ উৎপন্ন হৈছে হয়নে নহয় সো ইয়াতে সোৱা ইয়াতে যিবোৰ কোণ উৎপন্ন হৈছে ঠিক তেনেদৰে CD ৰেখাখণ্ডডালকো যেতিয়া কটাকটি কৰিছে তাতো কোণৰ উৎপন্ন হৈছে হয়নে নাই সো সোৱা এই যে কোণবোৰ আছে এই কি হয় এই কোণবোৰ হৈছে তিৰ্যক ৰেখাই উৎপন্ন কৰা কোণ এতিয়া এই কোণবোৰ কি ধৰিলো আমি 1 2 3 4 5 6 7 8 বুলি আমি কোণকেইটাৰ নামকেইটা দি দিলো হা এতিয়া আমি কি কৰিম সো ইয়াতে কি হৈছে ইয়াতে সোৱা 3 আৰু 4 এইখন সোৱা এটো অন্তৰ্গত আছে নাই 3 আৰু 4 টো কি হৈছে যদি আমি এইখন এটা পেপাৰ বুলি ধৰি লওঁ আমি কাগজ এখিলা বুলি ধৰিছো আমি তাত কি পাইছিলো যে এইটো অন্তৰ্ভাগ হয় আৰু এইটো হৈছে বহিৰ্ভাগ হয় এটা চোন এই 3 4 5 6 এই কোণটো অন্তৰ্ভাগত আছে হয়নে নহয় অন্তৰ্ভাগত আছে মানে কি যে 3 4 5 6 একে সমতলীয়া ৰেখা AB আৰু CD ৰ মাজত উৎপন্ন হৈ আছে হয়নে মানে অন্তৰ্ভাগত আছে এইকিটা কোণ ঠিক তাৰ মানে এইকিটা কোণক কি যেহেতু এইকিটা কোণ অন্তৰ্ভাগত আছে এই কোণকেইটা যেহেতু অন্তৰ্ভাগত আছে সেই কাৰণে এই কোণটো কোৱা হয় অন্তঃকোণ ধৰিব পাৰিছা এতিয়া চাও আমি গম পালো যে অন্তৰ্ভাগত থকা কোণকেইটা কি কব আমি গম পাই গলো হয়নে নহয় এতিয়া বহিৰ্ভাগত থকা কোণকেইটা কি কব এইটো চাও সো সোৱা ইয়াতে কি হৈছে 3 4 1 3 4 5 6 টো অন্তঃকোণ এতিয়া আমি চাও 1 2 7 8 কোণটো এতিয়া চাও 1 2 7 8 কোণকেইটা কি আছে সমতলখনৰ বাহিৰত আছে হয়নে নহয় তাৰ মানে কি হয় ইয়াতে 1 2 7 8 টো হৈছে একে সমতল ৰেখাত থকা AB আৰু CD ৰ বাহিৰত থকা কোণ তাৰ মানে এইকিটা কোণক কোৱা হয় বহিঃকোণ বুলি কাৰণ কিয় কৈছে কাৰণ এইটো বহিৰ্ভাগত বা বাহিৰত আছে এতিয়া সোৱা এই যে কোণবোৰ যে চোৱাচোন 3 আৰু 5 আমিতো গম পালো যে 3 4 5 6 টো অন্তঃকোণ হয় এতিয়া তোমালোকে সোৱা ইয়াতে কি হৈছে সো 3 আৰু 5 টো 3 আৰু 5 টো কি হয় দুটাই অন্তঃকোণ হয় হয়নে নহয় এতিয়া সোৱা এইটো কি হৈছে সোৱা যদি এইডাল এডাল তিৰ্যক হয় এই তিৰ্যকডালৰ কি হৈছে এইটো সাইডৰ একেফালে থকা এই দুটা অন্তঃকোণ হয়নে 3 আৰু 5 হৈছে তিৰ্যকৰ কি হয় একেফালে থকা অন্তঃকোণ হয় তাৰ মানে কি হয় ঠিক তেনেদৰে এই যদি বাওফালে চাও বাওফালে থকা অন্তঃকোণ কেইটা আমি পালো 3 আৰু 5 এতিয়া এই তিৰ্যকৰ সোঁফালে থকা অন্তঃকোণ দুটা কি হয় 4 আৰু 5 হয় এইটো কি হৈছে তিৰ্যকৰ আনফালে থকা দুটা অন্তঃকোণ এতিয়া সোৱা এই অন্তঃকোণ কেইটা কি বুলি কোৱা হয় কাৰণ এইবোৰ যেহেতু তিৰ্যকৰ একেফালে আছে ঠিক এইটো যেনেকে এইটো ফালে আছে ঠিক তেনেদৰে 4 আৰু 6 হয় দুইটা বেলেগ বেলেগ ফালে আছে নাই সো সেই কাৰণে ইয়াক কোৱা হয় সহ অন্তঃকোণ কাৰণ এইবোৰ তিৰ্যকৰ একেটা ফালে থকা অন্তঃকোণ গতিকে সহ অন্তঃকোণ মানে কি হ'ব যিবোৰ তিৰ্যকৰ একেফালে থাকে সেইবোৰ অন্তঃকোণক সহ অন্তঃকোণ বুলি কোৱা হয় এতিয়া চোৱা আমিতো অন্তঃকোণটো গম পালো কিন্তু এতিয়া কি পালো আমি বহিঃকোণটো চাও যে তিৰ্যকৰ একেফালে থকা বহিঃকোণ কোনটো সো চোৱা ইয়াতে 1 আৰু 7 হৈছে তিৰ্যকৰ বাওফালে থকা বহিঃকোণ হয়নে নহয় তাৰ মানে 1 আৰু 7 তিৰ্যকৰ বাওফালে থকা বহিঃকোণ ঠিক তেনেদৰে 2 আৰু 8 তিৰ্যকৰ কি হৈছে সোঁফালে থকা বহিঃকোণ সো এনেকুৱা ধৰণৰ কোণবোৰক কোৱা হয় সহ বহিঃকোণ বুলি মনত থাকিব এতিয়া চোৱা এতিয়া যি চোৱা তোমালোকে দেখিবলৈ পাইছা যে 1
আৰু 2 কোণটো হয়নে সো চোৱাচোন ইয়াতে 1 আৰু 2 কোণটো কি হৈছে যদি 1 আৰু 2 কোণটো আমি যোগ কৰো 1 আৰু 2 সমষ্টি কিমান হ'ব very good 180 ডিগ্ৰী হ'ব হয়নে নহয় তাৰ কাৰণ এইটো হৈছে ৰৈখিক জুৰীয়া কোণ হয়নে এতিয়া চোৱা যেহেতু এইটো ৰৈখিক জুৰীয়া কোণ ইয়াৰ যোগফলটো কি হ'ব 180 ডিগ্ৰী ঠিক তেনেদৰে 1 আৰু 3 টো ৰৈখিক জুৰীয়া কোণ হয়নে হয়নে ঠিক তেনেদৰে কোৱাচোন 3 আৰু 4 টো ৰৈখিক জুৰীয়া কোণ হয়নে নহয় ৰৈখিক জুৰীয়া কোণ হয় very good ঠিক তেনেদৰে 2 আৰু 4 টো কি হয় ৰৈখিক জুৰীয়া কোণ হয় হয়নে ঠিক তেনেদৰে আমি ক'ব পাৰো 5 6 টো ৰৈখিক জুৰীয়া কোণ হয় 5 7 টো ৰৈখিক জুৰীয়া কোণ হয় হয়নে নহয় ঠিক তেনেদৰে 7 8 টো হয় 6 8 হয় গোটেইকেইটা কি হয় এইবোৰ ৰৈখিক জুৰীয়া কোণ কাৰণ এই কোণবোৰ যেতিয়া আমি যোগ কৰিম তাৰ যোগফল সদায় কিমান হ'ব 180 ডিগ্ৰী হ'ব হয়নে এতিয়া চোৱা আমি ৰৈখিক জুৰীয়া কোণটো গম পালো আমি তিৰ্যকৰ একেফালে থকা অন্তঃকোণো গম পালো বা তিৰ্যকৰ একেফালে থকা বহিকোণবোৰকো কি বুলি কয় আমি গম পাই গলো কিন্তু ইয়াতে চোৱা ইয়াতে কি হৈছে এইটো হৈছে 1 টো কি হয় বহিকোণ নে অন্তঃকোণ বহিকোণ হয় নে নহয় ঠিক তেনেদৰে 5 টো কি হয় ইয়াৰে অন্তঃকোণ হয় এতিয়া তোমালোকে চোৱা 1 আৰু 5 এটা হৈছে বহিকোণ আৰু এটা হৈছে অন্তঃকোণ সো এনেকুৱা ধৰণৰ কোণবোৰক কি বুলি ক'ব আমি চাও বলাচোন কি কয় ইয়াতে যেহেতু 1 আৰু 5 টো কি হয় এটা বহিকোণ হয় আৰু এটা অন্তঃকোণ হয় তাৰ আগতে তোমালোকে এইটো এমসিকিউটো চোৱা এই এমসিকিউটোৰ উত্তৰ তোমালোকে আমাক ক্লিকাৰৰ সহায়ত দিবা ইয়াতে দিছে যে চিত্ৰত AB এখন দাপোন বুলি কৈছে আৰু PQ আপতিত ৰশ্মি বুলি কৈছে আৰু QR প্ৰতিফলিত ৰশ্মি যদি PQR কোণটো দিছে আমাক PQR টো যদি 108 ডিগ্ৰী হয় তেনেহলে কি উলিয়াব দিছে AQP কোণটোৰ মান কিমান হ'ব সো তোমালোকে ইয়াৰ যেটো শুদ্ধ উত্তৰ বুলি ভাবা হেইটো আমাক ক্লিকাৰৰ সহায়ত পঠিয়াই দিবা সো তোমালোকৰ ওচৰত 60 সেকেন্ডৰ সময় আছে আৰু তোমালোকৰ টাইম ষ্টাৰ্ট হৈ গল দিলা নহয় সবে উত্তৰ এতিয়া আৰু আমি পাঠলৈ আগবাঢ়ো বলা তাৰ আগত আৰু এইটো এমসিকিউ আছে এই এমসিকিউটো চাই লোৱা ইয়াতে কি দিছে চোৱা যে তলৰ চিত্ৰত যদি AB কি হয় CD ৰ সমান্তৰাল হয় আৰু কৈছে যে ABO যদি 130 ডিগ্ৰী হয় তেতিয়াহলে আমাক কি কৰিব দিছে OCD কোণটো 110 ডিগ্ৰী বুলি কৈছে আৰু BOC কোণটোৰ মান উলিয়াব দিছে সো ইয়াতে আমাক কি কৰিছে চাৰিটা অপচন দিছে
তোমালোকে যেটো শুদ্ধ উত্তৰ ভাবা হেইটো আমাক লিখাৰৰ সহায়ত দিবা তোমালোকৰ ওচৰত 40 সেকেন্ডৰ সময় আছে সো তোমালোকৰ টাইম ষ্টাৰ্ট হৈ গল দিলা নহয় সবে উত্তৰ সো বলা আমি পাঠলৈ আগবাঢ়ো সো ইয়াতে চোৱাচোন ইয়াতে যেটো আমি 1 আৰু 5 হয় না নহয় 1 টো কি হয় বহি কোণ হয় আৰু 5 টো কি হয় অন্ত কোণ হয় হয়নে সো ইয়াতে চোৱাচোন ইয়াতে কি কৈছে যে 1 আৰু 5 ৰ কি হয় দুটা বেলেগ বেলেগ বিশিষ্ট শীৰ্ষবিন্দু দুটা বেলেগ বেলেগ হয় সো এইটো কি হয় ভিন্ন শীৰ্ষবিন্দু বিশিষ্ট কোণ হয় লগতে এইটো কি হয় এইটো তিৰ্যকৰ একেফালে আছে 1 কোণটো তিৰ্যকৰ বাওফালে আছে আৰু 5 কোণটো তিৰ্যকৰ কোনফালে আছে বাওফালে আছে এতিয়া চোৱা এতিয়া কি কৈছে এইটো কি হৈছে তিৰ্যকৰ বহিৰ ভাগত আছে তাৰ মানে এইটো এটা বহি কোণ আৰু 5 কোণটো কোন আছে very good এইটো অন্তৰ ভাগত আছে হয় না নহয় তাৰ মানে এটা কি হয় ইয়াৰে এটা অন্তকোণ হয় কাৰণ 5 টো অন্তকোণ হয় আৰু আনটো কি হয় বহিকোণ হয় হয়নে ঠিক তেনেদৰে এই দুটা কোণো চোৱা এই দুটা কি হয় ভিন্ন শীৰ্ষ বিশিষ্ট বিন্দু হয় নে নহয় 3 আৰু 7 ৰ শীৰ্ষবিন্দু বেলেগ বেলেগ হয়নে হয় হয়নে তাৰ মানে এইটো কি হয় ভিন্ন শীৰ্ষবিন্দু বিশিষ্ট হয় ঠিক তেনেদৰে এইটো কি হয় তিৰ্যকৰ কোনফালে আছে বাওফালে নে সোঁফালে তিৰ্যকৰ বাওফালে আছে very good ঠিক তেনেদৰে ইয়াতে কোৱাচোন কোনটো অন্তকোণ আৰু কোনটো বহিকোণ নে দুইটাই বহিকোণ নে দুইটাই অন্তকোণ very good তিনিটো হৈছে অন্তকোণ আৰু 7টো হৈছে বহিকোণ মানে ইয়াৰে এটা কোণ অন্তকোণ হয় আৰু এটা বহিকোণ হয় হয়নে তাৰ মানে এইটো স্যাটিসফাই কৰিছে গতিকে চোৱা ইয়াতে এই কোণবোৰক কি বুলি কোৱা হয় অনুৰূপ কোণ বুলি কোৱা হয় কোনবোৰ অনুৰূপ কোণ হ'ব মনত থাকিব নহয় অনুৰূপ কোণৰ ভিন্ন শীৰ্ষবিন্দু বিশিষ্ট তিৰ্যকৰ একেফালে থকা বহিকোণ আৰু অন্তকোণটোক কি বুলি ক'ব অনুৰূপ কোণ বুলি ক'ব ঠিক তেনেদৰে চোৱা এইটো কোণ কি হয় 2 আৰু 6 কি হয় এটা অন্তকোণ আৰু এটা বহিকোণ হয় ঠিক তেনেদৰে অনুৰূপ কোণ মোক কোৱাচোন আৰু কোনটো হ'ব very good 4 আৰু 8 হ'ব হয়নে ঠিক তেনেদৰে আৰু ওলাব জানো আৰু অনুৰূপ কোণ ওলাবনে নোলাব হয়নে আৰু 1 5 3 6 2 3 7 2 6 আৰু 4 8 হয় এইকেইটা কি কোণ হয় অনুৰূপ কোণ হৈছে চাৰিযোৰ অনুৰূপ কোণ পাইছে হয়নে এতিয়া আমি চাও আমি গম পালো যে অনুৰূপ কোণ আৰু অনুৰূপ কোণ কোনবোৰ হয় এইটো আমি গম পাই গলো হয়নে এতিয়া চোৱাচোন এতিয়া এই কোণ দুটাৰ ফালে লক্ষ্য কৰা 3 আৰু 6 কোণটো হয়নে নহয় 3 আৰু 6 কোণটো কোনফালে আছে এটা এই দুটা ভিন্ন শীৰ্ষ বিন্দু বিশিষ্ট হয়নে নহয় হয় হয়নে
আৰু এটা কি আছে ইয়াতে চোৱা তাৰ আগত তোমালোকে এই এমসিকিউটো চোৱা এই এমসিকিউটোৰ উত্তৰ আমাক ক্লিকাৰৰ সহায়ত দিবা ইয়াতে দিছে যে যদি দুটা কোণৰ মানৰ সমষ্টি 90 ডিগ্ৰী হয় তেনেহলে সেই কোণ দুটাক কি কোণ বুলি কোৱা হয় সো তোমালোকে ইয়াৰে যেটো শুদ্ধ উত্তৰ বুলি ভাবা আমাক 15 সেকেন্ডৰ ভিতৰত ক্লিকাৰৰ সহায়ত আমালে আনসাৰ পঠিয়াই দিবা সো তোমালোকৰ 15 সেকেন্ড সময় স্টাৰ্ট হৈ গল এতিয়া বলা আকৌ পাঠলৈ যাও সো ইয়াতে চোৱাচোন 3 আৰু 6 কোণ দুটা হয় না নহয় এই কোণ দুটা কি হৈছে এই কোণ দুটাৰ কি হয় শীৰ্ষবিন্দু বেলেগ বেলেগ হয় তাৰ মানে এইটো কি হয় এই কোণ দুটা ভিন্ন শীৰ্ষবিন্দু বিশিষ্ট হয় এতিয়া চোৱা এতিয়া আৰু কি হৈছে ইয়াতে কি হৈছে তিৰ্যকৰ একেফালে আছে জানো নাই হয় নে নহয় এটা কি হৈছে বাওফালে আছে আৰু এটা সোঁফালে আছে তাৰ মানে কি হৈছে তিৰ্যকৰ দুয়োফালে থকা কোণ হয় এটা বেলেগ ফালে আছে আৰু এটা বেলেগ ফালে আছে ঠিক তেনেদৰে চোৱাচোন দুইটা কি হয় অন্তৰ্ভাগত আছে নে বহিৰ্ভাগত আছে দুইটা গুণে অন্তৰ্ভাগত আছে হয় নে নহয় তাৰ মানে কি হয় এই দুইটাই অন্তঃকোণ হয় যেহেতু কি হয় অন্তৰ্ভাগত আছে গতিকে ঠিক তেনেদৰে 4 আৰু 6 টো কোৱাচোন ভিন্ন শীৰ্ষবিন্দু বিশিষ্ট হয় নে নহয় very good এইটো কি হয় ভিন্ন শীৰ্ষবিন্দু বিশিষ্ট হয় ঠিক তেনেদৰে এইটো কি হয় তিৰ্যকৰ এটা বাওফালে আছে আৰু এটা কোনফালে আছে সোঁফালে আছে হয়নে তাৰ মানে দুইটা কোণে কি হৈছে তিৰ্যকৰ দুইফালে আছে ঠিক তেনেদৰে দুইটা কি হয় অন্তৰ্ভাগত থকা কোণ হয় হয়নে নহয় তাৰ মানে দুইটা কোণে কি হয় অন্তঃকোণ হয় গতিকে এইটো বৈশিষ্ট্য কি কৈছে এইটো বৈশিষ্ট্য হৈছে কাৰণ দুইটা কি হয় আমাৰ অন্তঃকোণ হয় ঠিক তেনেদৰে এনেকুৱা কি আৰু কোণ কোৱাচোন কোনবোৰ কোণ আছে যাৰ শীৰ্ষবিন্দু বিশিষ্ট দুটা ভিন্ন শীৰ্ষবিন্দু বিশিষ্ট হয় দুইটা তিৰ্যকৰ বেলেগ বেলেগ সাইডত আছে আৰু দুইটাই অন্তঃকোণ হয় সো এনেকুৱা ধৰণৰ যিবোৰ 3 আৰু 6 পালো ঠিক তেনেদৰে 4 আৰু 5 পাইছো গতিকে এনেকুৱা ধৰণৰ কোণবোৰক কি কোৱা হয় একান্তৰ অন্তঃকোণ বুলি কোৱা হয় মনত থাকিবনে আমি আগত পঢ়িলো অনুৰূপ কোণ আৰু এইবাৰ পঢ়িলো আমি একান্তৰ অন্তঃকোণ এতিয়া চাও আমি অন্তঃকোণটোহে গম পালো এতিয়া আৰু বহিৰ্ভাগত থকা কোণকেইটা কি হ'ব সো ইয়াতে চোৱাচোন এই অন্তঃকোণ দুটা আমি গম পাই গলো হয় নাই এতিয়া চোৱা 1 আৰু 8 টো কি হয় বাহিৰ্ভাগত আছে নে অন্তৰ্ভাগত আছে বহিৰ্ভাগত আছে হয় নে নহয় গতিকে এই কোণ দুটা কি হয় এই কোণ দুটা ভিন্ন বিন্দু বিশিষ্ট হয় আৰু সন্নিহিত হয় জানো সন্নিহিত কোণ নহয় তাৰোপৰি এইটো কি হয় তিৰ্যকৰ এটা কোণ বাওফালে আছে এটা কোণ সোঁফালে আছে তাৰ মানে দুইটা কি হৈছে বেলেগ বেলেগ সাইডত আছে তাৰোপৰি চোৱা এই কোণ দুটা কি হৈছে এইটো কি হয় তিৰ্যকৰ বহিৰ্ভাগ হয় নে তাৰ মানে দুইটাই কি হয় বহিঃকোণ হয় সো এনেকুৱা 1 আৰু 8 ৰ নিচিনা আৰু কি কোণ আছে কোৱাচোন চিত্ৰটো ভালদৰে চোৱা আৰু কোৱা yes 2 আৰু 7 সো 2 আৰু 7 টো কি হয় ভিন্ন শীৰ্ষবিন্দু বিশিষ্ট হয় নে নহয় এইটো হয় কাৰণ দুটাৰ শীৰ্ষবিন্দু কি হয় বেলেগ বেলেগ হয় আৰু তিৰ্যকৰ কি হৈছে দুটাই
বেলেগ বেলেগ সাইডত আছে তাৰ মানে ইটো তিৰ্যকৰ দুইটা ফালে থকা কোণ লগতে কোণ দুটা বহি কোণ হয় নে অন্ত কোণ হয় কোৱাচোন বহি কোণ হয় হয়নে তাৰ মানে এই দুইটা কোণে বহি কোণ হয় এনেকুৱা ধৰণৰ যেতিয়া কোণ পাবা এই কোণবোৰক কোৱা হয় একান্তৰ বহি কোণ গম পালানে একান্তৰ বহি কোণ কাক ক'ব এতিয়া চোৱা এতিয়া আমি কি গম পালো যে সৰ্বমুঠ আমি কি পালো 4 যোৰ একান্তৰ কোণ আৰু 4 যোৰ অনুৰূপ কোণ পালো নে নাই সো কি পালো আমি একান্তৰ কোণ পালো আমি 3 আৰু 6 4 আৰু 5 1 8 আৰু কি পাইছো 2 আৰু 7 ঠিক তেনেদৰে আমি কি পাইছো অনুৰূপ কোণ পাইছো অনুৰূপ কোণ কেইটা কি পালো 1 আৰু 5 3 আৰু 7 2 আৰু 6 4 আৰু 8 হয়নে একান্তৰ কোণ কেইটাত আমি কোৱাচোন কোনটো একান্তৰ কোণ অন্তঃকোণ হয় আৰু কোনটো বহি কোণ হয় একান্তৰ অন্তঃকোণ হৈছে 3 আৰু 6 আৰু 4 আৰু 5 ঠিক তেনেদৰে ইয়াৰে কি হয় এই দুটা একান্তৰ বহি কোণ হয় 1 আৰু 8 2 আৰু 7 গতিকে বুজি পাইছানে নাই তোমালোকে একান্তৰ কোণ কি হয় অনুৰূপ কোণ কি হয় লগতে আমি সহয় একান্তৰ কোণো পঢ়িছো হয়নে সো এইবোৰ ব্যৱহাৰ কৰি আমি গণিত এটা কৰো তাৰ আগত তোমালোকে এই কাৰ্যকলাপটো চোৱা ইয়াতো কি দিছে চোৱাচোন এখন কি হয় এখিলা কাগজ হয় নে নহয় আৰু কাগজখনৰ চোৱা এইবোৰ কি হৈছে এইবোৰ যি লাইনবোৰ আছে সেই লাইনবোৰক কি কৰিছে এই ৰেখাডালে কটাকটি কৰিছে এইটো বিন্দুত কটাকটি কৰিছে এইডাল লাইনক এইডালক এইটো বিন্দুত নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে যেতিয়া এই লাইনডালক এইটো বিন্দুত কটাকটি কৰিছে ইয়াতে এটা কোণৰ উৎপন্ন হৈছে ঠিক তেনেদৰে এইডাল লাইনক যেতিয়া এইটো বিন্দুত কটাকটি কৰিছে ইয়াতে এটা কোণৰ উৎপন্ন হৈছে ঠিক তেনেদৰে এইডাল লাইনক যেতিয়া এইটো বিন্দুত কটাকটি কৰিছে ইয়াতো এটা কোণৰ উৎপন্ন কৰিছে হয়নে নহয় এনেকে যে এই যে কোণবোৰ উৎপন্ন হৈছে সেই কোণবোৰৰ ওপৰত চাও সো চোৱা ইয়াতে ধৰি লোৱা যে L আৰু M দুডাল ৰেখা আৰু ইয়াতে তিৰ্যক ৰেখা কোনডাল হ'ব T হ'ব হয়নে আৰু T হ'ল তিৰ্যক আৰু লগতে কৈছে যে L M ৰ সমান্তৰাল হয় ঠিক আছে সো এতিয়া চোৱা এই সমান তিৰ্যক ৰেখাডালে L ৰেখাডালক কি কৰিছে এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে আৰু সেই বিন্দুটো হ'ল এইটো বিন্দু ঠিক তেনেদৰে এইটো বিন্দুটো কটাকটি কৰিছে আৰু কটাকটি কৰি ইয়াতে কি কৰিছে কোণৰ উৎপন্ন কৰিছে হয়নে ঠিক তেনেদৰে এই ধৰি লোৱা যে এই কোণ দুটা A আৰু B এতিয়া চোৱা এই কোণ দুটা কি বুলি কোৱা হয় আমি অলপ আগত পাইছো অনুৰূপ কোণ বুলি কোৱা হয় হয়নে এতিয়া চোৱা A আৰু B কোণটো কি হয় সমান হয় A ৰ যোগ যিমান হ'ব যেতিয়া তুমি B ৰ যোগ লবা B ৰ যোগটো একেই হ'ব ঠিক তেনেদৰে চোৱা এই কোণটো এইফালে যেটো এইটো কোণ উৎপন্ন হৈছে সেই কোণটো আৰু এই কোণটো কি হ'ব যেতিয়া তোমালোকে যোগ লবা তেতিয়া গম পাবা ধৰি লোৱা এইটো কোণ C আৰু D হয় এই কোণ দুটাৰ মান তুমি সদায় একেই পাবা তাৰ মানে C কোণটোৰ মান যেটো হ'ব D কোণটোৰ মানো একেই হ'ব ঠিক তেনেদৰে এইটো কোণ যদি লোৱা ধৰি লোৱা যে এই কোণ কেইটাৰ নাম হৈছে E আৰু F যেতিয়া আমি যোগ ললে আমি কি গম পাম E আৰু F কি হয় যোগটো একেই হ'ব ঠিক তেনেদৰে এইটো কোণো যদি আমি লওঁ এইটো কোণো কি হ'ব ধৰি লোৱা G আৰু H বুলি ধৰি ললো সো এই কোণ দুটাৰ মানো কি হ'ব সমান হ'ব তাৰ মানে যদি তিৰ্যক এডালে দুডাল সমান্তৰাল ৰেখাক ছেদ কৰে এই দুডাল কি হয়
সমান্তৰাল ৰেখা বুলি আমাক কৈ দিছে হয় নে নহয় যেতিয়া এই তিৰ্যক এডালে দুডাল সমান্তৰাল ৰেখাক ছেদ কৰে তেতিয়া কি হয় প্ৰত্যেকযোৰ অনুৰূপ কোণ এইবোৰ কি হয় এইবোৰ অনুৰূপ কোণ হয় আৰু যেতিয়া ৰেখা দুডাল সমান্তৰাল হয় এই প্ৰত্যেকযোৰ অনুৰূপ কোণ কি হয় সমান হয় তাৰ মানে আমি গম পাই যাম যে যদি আমাক প্ৰশ্নত এনেকুৱা ধৰণৰ দিয়া থাকে যে দুডাল ৰেখাক এডাল তিৰ্যকে কটাকটি কৰা বুলি কয় যদি ৰেখা দুডাল সমান্তৰাল বুলি কয় তেতিয়া আমি গম পাই যাম যে অনুৰূপ কোণবোৰ কি হয় সমান হয় এতিয়া চোৱা এইটো কাৰ্যকলাপ তোমালোকে চোৱাচোন ইয়াতে কি হৈছে BE এডাল ৰেখা আছে CD এডাল ৰেখা আছে আৰু ইয়াতে তিৰ্যক কোনডাল হয় very good x আৰু y হয় নে নহয় আৰু x আৰু y কি কৰিছে B আৰু CD ৰেখাখণ্ডৰ দুটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে সেই কটাকটি কৰা বিন্দু দুটাত কি হৈছে কোণৰ উৎপন্ন হৈছে ধৰি লোৱা যে এটা কোণ হৈছে XBE এইটো ধৰি লোৱা 50 ডিগ্ৰী আমি ধৰি লৈছো যে এইটো 50 ডিগ্ৰী আৰু BCD কোণটো 80 ডিগ্ৰী হয় এতিয়া চোৱা প্ৰথমতে কি গম পালো 50 ডিগ্ৰী আৰু 80 ডিগ্ৰী এই দুটা অনুৰূপ কোণ হয়নে হয়নে তাৰোপৰি অনুৰূপ কোণ দুটা সমান হয়নে নহয় কোৱাচোন অনুৰূপ কোণ কেইটা সমান হ'বনে নহয় অনুৰূপ কোণ কেইটা সমান নহয় কাৰণ এটা কোণ 50 ডিগ্ৰী আছে আৰু এটা 80 ডিগ্ৰী আছে যেহেতু অনুৰূপ কোণ সমান নহয় গতিকে ৰেখা দুডাল সমান্তৰাল হ'ব জানো ৰেখা দুডাল সমান্তৰাল নহয় এতিয়া আমি ধৰি লোৱা যে এই কোণটো এবাৰ 60 ডিগ্ৰী কৰি দিলো BCD কোণটো ধৰি লোৱা এবাৰ 60 ডিগ্ৰী সো এটা কোণ 50 ডিগ্ৰী আৰু এটা কোণ 60 ডিগ্ৰী এতিয়া কি হয় এটা অনুৰূপ কোণ হয় কিন্তু অনুৰূপ কোণ কেইটা সমান জানো সমান নহয় তাৰ মানে ৰেখা দুডাল কি হয় সমান্তৰাল নহব এতিয়া যদি এইটো মই 50 ডিগ্ৰী কৰি দিও তেতিয়া কি হ'ব অনুৰূপ কোণ দুটা সমান হয় গতিকে ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব হয় নে নহয় গতিকে কি গম পালো যে যেতিয়া ৰেখা দুডাল সমান্তৰাল হ'ব তেতিয়াহে কি হ'ব অনুৰূপ কোণটো সমান হ'ব তাৰ মানে আমি গম পাই গলো যে দুডাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰিলে সৃষ্টি হোৱা অনুৰূপ কোণবোৰ কি হয় সমান হয় যে তাৰ ওপৰত চোৱা এইটো কি হৈছে L আৰু M দুডাল সমান্তৰাল ৰেখা আৰু ইয়াতে কি হৈছে T এডাল তিৰ্যক ৰেখা হয় কিন্তু ইয়াৰে কি হৈছে চোৱা আগতে আমি কি পাইছিলো এইটো কোণ আৰু এইটো কোণ চাইছিলো হয় নে নহয় অনুৰূপ কোণ কেইটা চাইছিলো কিন্তু এইবাৰ আমি কি কৰিছো এইবাৰ এইটো কোণ আৰু এইটো কোণ চাইছো এই কোণ দুটা কি কোণ বুলি কয় কোৱা কি কোণ বুলি কয় এইকেইটা এইটোক একান্তৰ কোণ বুলি কোৱা হয় একান্তৰ কি হয় এইটো অন্তঃকোণ হয় নে নহয় সো ইয়াতো কি হ'ব তুমি যেতিয়া যোগ লম আমি তেতিয়া কি গম পাম যে A আৰু B কোণটো সমান হ'ব ঠিক তেনেদৰে তুমি বেলেগ কোনো যদি ধৰি লোৱা যে এই দুটা কোণৰ একান্তৰ অন্তঃকোণ দুটাৰ C আৰু D ধৰি লোৱা এইকেইটাৰ নাম সো এতিয়া চোৱা C আৰু D টোৰ যেতিয়া আমি যোগ লব যাম তেতিয়াও কি গম পাম C আৰু D টো সমান পাম ঠিক তেনেদৰে একান্তৰ বহিকোণ কেইটাও যদি আমি চাও একান্তৰ বহিকোণ কেইটাও আমি কি পাম একে সমানেই পাম ধৰিব পাৰিছানে তাৰ মানে আমি কি গম পালো যে সমান্তৰাল ৰেখা তিৰ্যক এডালে ছেদ কৰিলে অকল অনুৰূপ কোণে নহয় একান্তৰ অন্তঃকোণ আৰু একান্তৰ বহিকোণবোৰো সমান হ'ব ইয়াতে চোৱা AB আৰু CD কি হয় দুডাল ৰেখা হয় আৰু ইয়াতে BC এডাল তিৰ্যক হয় এতিয়া চোৱা ইয়াতে ABC আৰু BCD কোণটো এইটো চোৱা 50 ডিগ্ৰী আৰু 100 ডিগ্ৰী বুলি কৈছে হয় নে নহয় সো এইটো একান্তৰ কোণ সমান হয় জানো
একান্তৰ কোণকেইটাটো সমান নহয় তাৰ মানে এইটো কি হয় এইটো সমান্তৰাল ৰেখা দুডাল সমান্তৰাল নহয় যেতিয়া একান্তৰ কোণ দুটা সমান হ'ব তেতিয়া কি হ'ব ৰেখা দুডাল সমান্তৰাল হ'ব ঠিক তেনেদৰে আমি কোণটো কমাই পিনে এবাৰ ধৰিলা 70 ডিগ্ৰী কৰি দিলো সো এইবাৰটো কোণ দুটা সমান নহয় তাৰ মানে আমি কি হয় একান্তৰ কোণ কেইটা সমান নহয় তাৰ মানে কি হয় ৰেখাখণ্ড দুডাল সমান্তৰাল নহয় হয়নে এবাৰ যদি এইটো মই 50 ডিগ্ৰী কৰি দিও চোৱা কি হ'ব 50 ডিগ্ৰী কৰিলে অনুৰূপ একান্তৰ কোণ কেইটা সমান হয় আৰু সমান যেতিয়া হ'ব কি হ'ব ৰেখাখণ্ডডালো সমানেই হ'ব হয়নে ধৰিব পাৰিছা নাই গতিকে আমি গম পালো যে যদি এডাল ত্ৰিজ্যকে দুডাল ৰেখাক ছেট কৰোতে যিবোৰ একান্তৰ অন্তঃকোণ হ'ব সৃষ্টি হ'ব সেই একান্তৰ কোণ যেতিয়া সমান হ'ব তাৰ মানে আমি ক'ব পাৰিম যে কি হয় তাৰ ৰেখাখণ্ড দুডাল সমান্তৰাল হয় এতিয়া ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে যে F আকৃতিটোৱে অনুৰূপ কোণ বুজায় বুলি কৈছে F টো সবেই জানে নহয় সো ইয়াতে চোৱা F এইটো দেখিবলৈ F ৰ নিচিনা হৈছে নাই হৈছে নে কাৰণ ইয়াতে ৰেখাখণ্ড দুডাল কি হয় সমান্তৰাল হয় আৰু ত্ৰিজ্যকডালে সমান্তৰাল ৰেখাখণ্ড দুডালক কটাকটি কৰিছে হয় নে নহয় ঠিক তেনেদৰে ইয়াতে যি দুটা কোণ উৎপন্ন হৈছে এই কোণ দুটা কি হয় অনুৰূপ কোণ হয় ঠিক তেনেদৰে এইটো ছবিটো চোৱা এইটো F হয় আৰু এই কোণ দুটা কি হয় সেউজীয়া ৰঙৰ কোণ দুটা অনুৰূপ হয় ঠিক তেনেদৰে ইয়াতে চোৱা নীলা ৰঙৰ কোণ দুটা অনুৰূপ হয় তাৰ মানে যেতিয়া F আকৃতিটো বুজাব F আকৃতি কি বুজাব অনুৰূপ কোণ বুজাব ঠিক তেনেদৰে আমি অনুৰূপটো গম পালো কিন্তু আমি একান্তৰটোও জানিব লাগিব হয়নে নহয় সো ইয়াতে চোৱা এইটো কি হৈছে এইটো Z ৰ নিচিনা দেখিবলৈ পাইছা নাই তাৰ মানে ইয়াতে যি কোণ উৎপন্ন হ'ব সেই কোণ দুটাই কি বুজাব একান্তৰ কোণ বুজাব ধৰিব পাৰিছানে গতিকে আমি কি পঢ়িলো আজি আমি একান্তৰ কোণ পঢ়িলো হয় নে নহয় একান্তৰ অন্তঃকোণ আৰু একান্তৰ বহিঃকোণ পঢ়িলো লগতে আমি কি পঢ়িলো প্ৰথমতে আমি পঢ়িলো যে তিৰ্যক কি হয় তিৰ্যক ৰেখা কি হয় হয়নে তাৰ পিছত আমি পঢ়িলো যে অনুৰূপ কোণ কোনবোৰ হয় হয়নে নহয় যদি অনুৰূপ কোণৰ কি হয় ভিন্ন শীৰ্ষবিন্দু বিশিষ্ট তিৰ্যকৰ একেফালে থকা কোণবিলাকক কি বুলি কোৱা হয় অনুৰূপ কোণ বুলি কোৱা হয় ঠিক তেনেদৰে আমি একান্তৰ কোণটো কি পঢ়িলো যে ভিন্ন শীৰ্ষবিন্দু বিশিষ্ট তিৰ্যকৰ বিপৰীত ফালে থকা দুইটা কোণ বিপৰীত ফালে থাকে এটা যদি সোঁফালে থাকে এটা বাওঁফালে থাকে সো সেই কোণবোৰক কি বুলি কোৱা হয় একান্তৰ কোণ বুলি কোৱা হয় হয়নে সো তোমালোকৰ যদি কিবা ডাউট আছে তোমালোকে আমালৈ পঠিয়াব পাৰা আকৌ পিছত লগ পোৱাৰ আশাৰে আজিলে সামৰিছো ধন্যবাদ